দাদির ঠ্যাং ভেঙছে, তারপরে থেকে এখন নাতিও লাগি গেছে। আসসালামু আলাইকুম এভরিওয়ান, ওয়েলকাম টু মাই নিউ ব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। এইটো ৰাতিপুৱা আৰম্ভ দিছোঁ ব্লগটো। চৰাইবোৰক খাব দি এয়া গাৰ্ডেনত আহি গৈছোঁ। এইটো আসলে ঈদৰ আগৰ ব্লগ, মানে 2-1 দিন আগৰ ব্লগ। এইটো শ্বুট কৰাই আছিল মোৰ মোবাইলত, ৰেডি কৰা আছিল, অকল ভইচ অভাৰটো দিয়া বাকী আছিল। আপোনালোকে জানেই যে মোৰ ঈদৰ ব্লগত চাইছেই চাগে যে ঈদত কাৰেণ্ট নাছিল, তো সেই সময়ত কাৰেণ্ট নাছিল, তো ভিডিঅ'টো মই এডিট কৰি দিব পৰা নাই, ভইচ অভাৰ দিয়াটো বাকী আছিল। এতিয়াতো মোবাইলৰ বেক কেমেৰাটো খাৰাপ হৈ গৈছে, হয়তো এইবোৰ চব আল্লাহৰ ইশাৰা নেকি। মানে মোবাইলও খারাপ হয়েছে কিন্তু ভিডিও আছিল এইটো আর কি। তো ভাবিলোঁ যে ভইচ অভাৰ দি দিওঁ, কেইদিনৰ পৰা তো দিছোঁ, কালি দিছোঁ এটা ভিডিঅ'। তথাপি আৰু বা কেইদিন লাগে মোবাইলটো কিনোতে, মানে হাজবেণ্ডৰো বেমাৰ, বাহিৰতে ওলাব নোৱাৰোঁ, সেইকাৰণে আৰু। তো এয়া চাওক, আমটো মানে আম তিনিটাতো এতিয়াতো শেষ আম। তো সিদিনা মানে ঈদৰ আগততো বহুত বৰষুণ দিছিল, কেইদিন নেৰানেপেৰা বৰষুণ। এতিয়া সিদিনা ৰ'দ উঠিছে, ৰাতি বৰষুণ হৈ গৈছে, চাব পাৰে আপোনালোক, ভিজা হৈ আছে বাহিৰত। তাৰপিছত আমটো মই চাব গৈছোঁ, অকল যে ফাৰ্ষ্ট এইটো পকিছে আমটো চাব গৈছোঁ, এনেকুৱা মানে ছাডেনলি হাতত পৰি গৈছে, চাইছেতো কেমেৰাত। তাৰপিছত ৰাখি ল'ৰাক খুৱাই লৈ উলিয়াই দিছোঁ, স্কুলত যাব ৰেডি কৰি দিছোঁ, গৈ আছে। সময়বোৰ বহুত অদ্ভুত, কেতিয়াবা লাগে যে ইমান সোনকালে পাৰ হৈ গ'ল, কেতিয়াবা যেতিয়া দুখ কষ্ট হয় তেতিয়া এনেকুৱা লাগে যে সময় পাৰেই নহয় যেন লাগে। চাইছেনে, এতিয়া ল'ৰা স্কুলত গৈ আছে, এনেকুৱা লাগে যে সিদিনা ময়ে স্কুলত গ'লোঁ, এতিয়া ল'ৰা স্কুলত গৈ আছে। কেনেকুৱা জীৱনটো, সময় সকলোবোৰ আচলতে। জীৱন হৈছে নিজৰ বাবে আৰু আনৰ বাবে জীয়াই থকাৰ এক সুন্দৰ সুযোগ, যাৰ অৰ্থ প্ৰত্যেক মানুহে নিজৰ কৰ্ম আৰু উপলব্ধিৰে নিজে তৈরি কৰি ল'ব লাগে মোৰ মতে। কাৰণ কৰ্মই মানুহৰ পৰিচয়। তো যি কৰ্ম কৰি ভাল লাগে সেয়াই কৰিব লাগে, আনে কি কয় কৈ থাক। মই এই যে ইউটিউব চেনেলত আহিছোঁ, নাজানো কি হ'ব, 2 মাহমান হ'ল অকল মানে ইউটিউবত ভিডিঅ' এৰি আছোঁ। তো আজি মোৰ 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে, আলহামদুলিল্লাহ। আচলতে এইবোৰ সকলোবোৰ আপোনালোকৰ মৰমৰ কাৰণে হৈছে। আগত কি হ'ব নাজানো, কিন্তু মোৰ বহুত ভাল লাগে ইউটিউবত ভিডিঅ' বনাই, এয়া এডিট কৰি চব ভাল লাগে। আচলতে মানে ছোৱালীসকলৰ বিয়াৰ পিছততো সংসাৰৰ কাম কাজ বহুত, ৰেছপনচিবিলিটি বহুত আহি যায়, সেইকাৰণে অলপ পলম হয়, কেতিয়াবা এডিট কৰোঁতে টাইম নহয়। মানে ভিডিঅ'টো শ্বুট কৰা যায়, কিন্তু এডিট কৰোঁতেই টাইম লাগে, এনেকুৱা ভইচ অভাৰ দিতে অলপ টাইম লাগে। কিন্তু এনে মোৰ বহুত ভাল লাগে, কিন্তু এই কামটো ভাল লাগি আছে মোৰ। আজি 100 ছাবস্ক্ৰাইবাৰ হৈছে, মই বহুত হেপ্পী। এয়া চাওক, তাৰপিছত এয়া কাপোৰ চাপোৰ ধুব দিছোঁ মাসিক দি, এই কঁঠালকেইটা মানে ৰন্ধাৰ কাৰণে কেঁচাই আঞ্জা ৰান্ধি খাম, সেইকাৰণে পাৰিছোঁ, পিছত শ্বেয়াৰ কৰিম, সেইটোও ভিডিঅ' বনোৱা আছে। এতিয়া এই তেঁতেলীবোৰ মানে বেয়া হৈ গৈছে, পাহৰি গৈছোঁ ৰাতি, কালি মানে আগদিনা শুকাব দিছিলোঁ, পাহৰি গৈছোঁ মই। এইবোৰ এতিয়া লেতেৰা হৈছে, নষ্ট হৈ গৈছে। তো শাহুমাক ক'ল যে এইবোৰ বোলে চৰাইক খোৱালে ভাল, মানে চৰাইৰ বেমাৰ আজাৰ কম হয়, তেঁতেলী চৰাই চাউলৰ লগত মিহলাই খুৱাই দিম, এনেকুৱা ভাবিছোঁ। তাৰপিছততো ইমান খোৱা হোৱা নাই, নষ্ট হৈ গৈছে, বেছিভাগে নষ্ট হৈছে, পেলাই দিছোঁ। এয়া তাৰপিছত এটা মধুৰিআম আছিল, এইটো কাৰেণ্টটো নাছিল সেই সময়ত, এনেকৈ পানী জমা কৰি ৰাখিছিলোঁ। তাৰপিছত ধুই দি আছোঁ, ছোৱালীক আৰু শাহুমাক খাব দিম। আজি এয়া ভইচ অভাৰ দিয়াৰ সময়ত চৰাইকেইটা বহুত উৎপাত কৰি আছিল, ইমান সময়ত মানে মিউজিকৰ নিচিনা কাম কৰি আছিল মোৰ। অলপ ইগন'ৰ কৰিব প্লিজ, ভিডিঅ'টো শেষলৈকে চাওক, স্কিপ নকৰাকৈ অলপ কণ্টিনিউ কৰি যাওক, এটা লাইক দিব, আৰু মোৰ চেনেলটোত যদি নতুন হৈ থাকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই নতুন ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। এয়া শাহুমাৰতো ভৰিত দুখ পাইছে, তাৰপিছত অপাৰেশ্যন কৰা হৈছে। তাৰপিছত এয়া ছোৱালীক দিছোঁ মধুৰিআম আৰু শাহুমাক দিছোঁ, কিন্তু ছোৱালী ইয়াত জিদ কৰি আছে অলপ, মানে তাই টিভি চাইহে খাব বোলে। তাৰপিছত তাইক খোৱালোঁ, খুৱাই টুৱাই এয়া গা ধুৱালোঁ, অলপ ছোৱালীৰ লগত কথা পাতি আছোঁ। গা ধুলে ছোৱালী, গা পা ধুৱাই এতিয়া মই
ঘুমু দিবে কি দেখবে গো তুমি গা ধুইছ কাই ছুটে গা ধুইছ আম্মুর সাথে গা ধুলে ভালো লাগে না মুস্তি মুস্তি তুমি মোবাইলত আম্মু আম্মু কুতি আম্মু কুতি আম্মু নাই বাই 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 দাও ইফালে নেৰানেপেৰা বৰষুণ কেইদিনমানৰ পৰা তো এইটো বাহিৰত অলপ বেছি পিছল হৈছে শ্যামলা পৰি গৈছে তো মানুহ লগাই দিছোঁ অলপ ব্লিচিং পাউডাৰ দি চাফা কৰি আছে ল'ৰা স্কুলৰ পৰা আহি চাইছে এইবোৰ ভিডিঅ' কৰিব বোলে তো কৰি আছে এইবোৰ আচলতে দাদীৰ কাৰণে মৰমহে তাৰ মানে বহুত মৰম কৰে তাৰ দাদীক তাৰ দাদীও বহুত মৰম কৰে এটাই নাতি এটাই ল'ৰাৰ নাতি যে এটাই নাতি এটাই নাতিনী সেইকাৰণে বহুত মৰম কৰে এই ল'ৰাও ছোৱালীও বহুত মৰম কৰে তাৰ দাদীক ভৰি ভাঙিছে তাৰ পিছৰ পৰা এনেকুৱা মানে অলপ চাফা কৰি আছোঁ আমি তো চাফা এনেকৈ কৰি আছে আচলতে পিছলি পৰা নাই অলপ আগৰে পৰা প্ৰব্লেম আছিল না সেইকাৰণে এনেকুৱা হৈছে তো এই আমটো চালে নহয় ৰাতিপুৱাৰ আমটো এই সন্ধিয়া আমি কাটি এই এটা গাছে আছে বাকী দুটা গাছ আছিল আগত কাটি পেলোৱা হৈছে তো এই গছটোত অকল 3টা আমে লাগিছিল সেইকাৰণে চবে অলপ অলপ কৰি মানে টেষ্ট কৰি আছোঁ আমটো কেনেকুৱা আছিলে কিন্তু পচা ওলাইছে চাইছে না আজিৰ কাৰণে ইমানে থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'খন চোৱাৰ বাবে যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি লগতে থাকিব থেংক ইউ খুদা হাফিজ সকলোৱে সুস্থ থাকিব